আহি আছে 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল 30 এপ্ৰিল দিনৰ 10:30 এই হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল দিয়া হ'ব আৰু এইটো 100% কনফাৰ্ম নিউজ তোমালোকে বিশ্বাস কৰিলে কৰিবা নকৰিলে নাই কিন্তু এইটো 100% শিওৰ যে কাইলৈ দিনৰ 10:30 এই হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল দিয়া হ'ব এনেকৈ মই মেট্ৰিক পৰীক্ষাৰ্থীসকলক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ্থীসকলক 2023 চনৰ পৰা নিউজ প্ৰভাইড কৰি আছো গতিকে তোমালোকে এইটো বিলিভ কৰা যে কাইলৈ 10:30 এই হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল দিয়া হ'ব এতিয়া প্ৰশ্ন হৈছে যে তোমালোকে কেনেকৈ এই হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল একেবাৰে সহজ পদ্ধতিত নিজৰ মোবাইলৰ জৰিয়তে একেবাৰে কম সময়ৰ ভিতৰত চেক কৰিব পাৰিবা ইয়াৰ কাৰণে এটা মোবাইল এপ ইনষ্টল কৰিব লাগিব প্ৰথমতে তোমালোকে প্লে ষ্টৰত ভিজিট কৰিবা ইয়াতে তোমালোকে সাৰ্চ কৰিবা আসাম বোৰ্ড ৰিজাল্ট 2025 সাৰ্চ কৰাৰ পিছত একেবাৰে ওপৰত তোমালোকে এই এপটো দেখিবলৈ পাবা একমাত্ৰ এইটো এপৰ জৰিয়তে তোমালোকে ফলাফল চেক কৰিব পাৰিবা এই এপটো তোমালোকে ইনষ্টল কৰিবা ইনষ্টল কৰাৰ পিছত তলফালে আহিবা ইয়াতে দেখিবলৈ পাবা 5টা ষ্টাৰ আছে 5 নম্বৰ ষ্টাৰত ক্লিক কৰি ইয়াতে লিখিবা আসাম বোৰ্ড ৰিজাল্ট 2025 তাৰ ওপৰত পোষ্ট বুলি আছে পোষ্টত ক্লিক কৰি এইটো পোষ্ট কৰি দিবা তাৰ পিছত এই এপটো তোমালোকে ওপেন কৰিবা ওপেন কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস দেখিবলৈ পাবা ওপৰত সাৰ্চ কৰিবা আসাম বোৰ্ড তো তোমালোকে সিলেক্ট কৰিবা তাৰ পিছত দুটা অপচন আহিব ক্লাছ 10 12 তোমালোকে 12 সিলেক্ট কৰিবা 12 ইঞ্জিনিয়াৰিং সিলেক্ট কৰাৰ পিছত এনেকুৱা ধৰণৰ তোমালোকে এটা ইন্টাৰফেস দেখিবলৈ পাবা 12 ৰিজাল্ট 2025 ইয়াতে তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছতে ইয়াতে দেখিবলৈ পাবা চেক ৰিজাল্ট ইয়াতে ক্লিক কৰি তোমালোকে একেবাৰে সহজ পদ্ধতিত নিজৰ ফলাফল নিজে চেক কৰিব পাৰিবা ইয়াতে তোমালোকৰ ৰোল আৰু নম্বৰটো এন্টাৰ কৰিবা তাৰ পিছত দেখিবলৈ পাবা যে তোমালোকৰ সন্মুখত সেই ৰিজাল্ট আহি পৰিছে আৰু ইয়াৰ পৰা তোমালোকে নিজৰ ফলাফল ডাউনলোড কৰিব পাৰিবা গতিকে পলম কিয় ইতিয়াই এপটো ইনষ্টল কৰা লিংক এইটো ভিডিঅৰ কমেন্টত আৰু ডেসক্ৰিপশনত দিয়া আছে হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত স্ক্ৰিনত দিয়া এই কোৰ্সবোৰ যদি একেবাৰে কম খৰচত পঢ়িব বিচাৰে তেতিয়াহলে এতিয়াই স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে লিমিটেড সিট নো এন্ট্ৰেন্স এক্সাম ডাইৰেক্ট এডমিশন হ'ব গতিকে পলম কিয় এতিয়াই যোগাযোগ কৰিব পাৰে